নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। অংগনবাড়ী কৰ্মীসকলে VK পাণ্ডিয়ানৰ দৰমহা বৃদ্ধি ঘোষণাক লৈ সন্দেহ প্ৰকাশ কৰিছে। ৰাজনৈতিক বিশ্লেষকৰ মতে 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজৰ মহিলা ভোট বেংকৰ প্ৰতি ভাবুকিৰ আশা কৰি এই ধৰণৰ ঘোষণা কৰিছে। 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সাহসীয় বিজেপিয়ে শেহতীয়াকৈ আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু শিল্পী আৰু বৃদ্ধ পেঞ্চনৰ ভাত্তা বৃদ্ধিৰ আশ্বাস দিছে। ইয়াৰ এদিন পূৰ্বে আশা কৰ্মী আৰু অংগনবাড়ী শ্ৰমিক আৰু অন্যান্য লোকসকলৰ দৰমহা শীঘ্ৰে বৃদ্ধি কৰা হ'ব আৰু ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে। চাকৰিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। আজি 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। এই যোৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কামাণ্ডোবিলাকে ইমান ধুনীয়া প্ৰদৰ্শন কৰিলে। এটা ল'ৰাকো সুধিব, কোনেও পইচা দি চাকৰি পোৱা নাই। আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায়। কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই। 1 লাখ চাকৰি দিয়াৰ পিছত আৰু 35,000 চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে, মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল, এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰী কৰি থাকে, দিবও নোৱাৰোঁ, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালেই হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে, চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে চাকৰি দিব নালাগে, চাকৰি টিউচন কৰক, যে কোচিং ক্লাছ কৰক কেনেকৈ চাকৰি পাব পাৰে। পুলিচৰ চাকৰি দিব নালাগে, ল'ৰা ছোৱালীবিলাকক কেৰেটে, বক্সিং, লং জাম্পৰ ট্ৰেইনিং দিয়ক, যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে। আজি আমাৰ অসমখনত এনেকৈ পৰিৱৰ্তন হৈছে। কেইদিনমান আগতে আপোনালোকে ফৰ্ম সংগ্ৰহ কৰিলে 10,000 টকাৰ উদ্যমিতা আঁচনি। ইয়াতে কিমানে ফৰ্ম কালেক্ট কৰিলে হাত দাঙকচোন। ঠিক আছে, এতিয়া আপোনালোকে চাওক, আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে। এতিয়া মই এদিনে ক'লোঁ যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম ল'ব, চেজ হৈ যাব, কোনেও টকা ল'ব সাহেই নকৰিলে। এতিয়া মই ছাবমিছনৰো এটাই ডেট দিম যে অমুক তাৰিখে চবে আহি দি দিব, যাতে কোনো মাজৰ মানুহ হ'ব নোৱাৰে। আৰু যোনদিনাখন পুৰা প্ৰচেছটো হৈ যাব, দালালবিলাকে গম পোৱাৰ আগতে একাউণ্টত টুপলুং কৰি পইচাটো সোমাই যাব, গমেই নাপাব সিহঁতে কেতিয়া সোমাই গ'ল পইচাটো। অৰ্থাৎ আমি অসমত লাহে লাহে দুৰ্নীতিবিলাক নোহোৱা কৰি আছোঁ। প্ৰত্যেক দিনা টিভিত দেখাই পাব কোনোবা নহয় কোনোবা এজন অফিচাৰ এৰেষ্ট হোৱা। দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কমাই আছোঁ, যে কোনেও যাতে দুখীয়া মধ্যবিত্ত মানুহৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। লাহে লাহে এনেকৈ আমাৰ অসমখন পৰিৱৰ্তন হ'বৰ কাৰণে আজি দ্ৰুত গতিত আগবাঢ়ি গৈছে। অহা মাহত আমি বসুন্ধৰা আঁচনিৰ অধীনত মানুহক আমি মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম। 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আমি 3 লাখ মানুহক মাটিৰ পট্টা দিম। 500 টকা প্ৰিমিয়াম দিয়ে মানুহে মাটিৰ পট্টা পাই গৈছে, ক'তো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। আজি এই ধৰণে যিবিলাকে বসুন্ধৰা 2ত নাপালে তেওঁলোকৰ কাৰণে আমি আকৌ বসুন্ধৰা 3 আৰম্ভ কৰিম, যাতে তেওঁলোকে তৃতীয়বাৰ পাব পাৰে। অৰ্থাৎ আমি দুখীয়া মানুহখিনিক আজি কষ্ট নোহোৱাকৈ আমি সহায় সুবিধা কৰাৰ বাবে আগবাঢ়ি